আমাৰ ইয়াতে যিসকল ৰোগী আমাৰ ৰামদিয়া অঞ্চলৰ বদ্ধপাৰাত যোৱাকালি আমাৰ ফুড পয়জনিং হৈছিলে তেওঁলোক আমাৰ হাজো প্ৰাথমিক চিকিৎসালয়লৈকে আহিছে। প্ৰায় ইতিমধ্যে আমি ৬০জনমান ৰোগী আমাৰ ইয়ালৈকে আহিছে, তাৰে আমি ৩৭জনমানক ভৰ্তি কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ যি যাৱতীয় চিকিৎসা সেৱা সেইখিনি আগবঢ়াই থকা হৈছে। ইয়াৰে কিছু সংখ্যক ৰোগী তেওঁলোকে আমাৰ বদ্ধপাৰা অঞ্চলৰ পৰা পোনপটীয়াভাৱে আমাৰ শুৱালকুছি প্ৰাথমিক চিকিৎসালয়লৈকে গৈছে আৰু কিছু সংখ্যক ৰোগী আমাৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত আমি শিঙিমাৰী মডেল হস্পিটেললৈকে পঠাইছোঁ আৰু যি প্ৰকাৰে আমাৰ চিকিৎসা আগবঢ়াব লাগে সেইখিনি আমি চিকিৎসা আগবঢ়াই থকা হৈছে। এতিয়ালৈকে কোনো ৰোগীকে আমি গুৱাহাটী মেডিকেল কলেজ বা আমাৰ যিবিলাক হায়াৰ চেণ্টাৰ আছে তালৈকে পঠিওৱা হোৱা নাই। আমাৰ ইয়াতে আমি ডক্টৰসকলক এছাইন কৰিছোঁ, তেওঁলোকে চাইছে আৰু পৰৱৰ্তী সময়ত দেখা যাব কেনেকুৱা ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ ADC বাইদেউ আমাৰ খবৰ লৈ আছে, আমাৰ হেল্থৰ যি ADC বাইদেউ আছে আৰু আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা আমাৰ মানুহ ইতিমধ্যে আহিছে, এপিডেমিঅলজিষ্ট আহিছে আৰু তেওঁলোকে আমাৰ এইবিলাক বিভিন্ন নমুনা সংগ্ৰহ কৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আমি গম পাম যে কেনেকুৱা ধৰণে আমাৰ খাদ্যত বিষক্ৰিয়া হৈছিলে আৰু কিভাৱে আমি আগবাঢ়িব পাৰোঁ। আমাৰ ইয়াতে যিসকল ৰোগী আমাৰ ৰামদিয়া অঞ্চলৰ বদ্ধপাৰাত যোৱাকালি আমাৰ ফুড পয়জনিং হৈছিলে তেওঁলোক আমাৰ হাজো প্ৰাথমিক চিকিৎসালয়লৈকে আহিছে। প্ৰায় ইতিমধ্যে আমি ৬০জনমান ৰোগী আমাৰ ইয়ালৈকে আহিছে, তাৰে আমি ৩৭জনমানক ভৰ্তি কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ যি যাৱতীয় চিকিৎসা সেৱা সেইখিনি আগবঢ়াই থকা হৈছে। ইয়াৰে কিছু সংখ্যক ৰোগী তেওঁলোকে আমাৰ বদ্ধপাৰা অঞ্চলৰ পৰা পোনপটীয়াভাৱে আমাৰ শুৱালকুছি প্ৰাথমিক চিকিৎসালয়লৈকে গৈছে আৰু কিছু সংখ্যক ৰোগী আমাৰ প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত আমি শিঙিমাৰী মডেল হস্পিটেললৈকে পঠাইছোঁ আৰু যি প্ৰকাৰে আমাৰ চিকিৎসা আগবঢ়াব লাগে সেইখিনি আমি চিকিৎসা আগবঢ়াই থকা হৈছে। এতিয়ালৈকে কোনো ৰোগীকে আমি গুৱাহাটী মেডিকেল কলেজ বা আমাৰ যিবিলাক হায়াৰ চেণ্টাৰ আছে তালৈকে পঠিওৱা হোৱা নাই। আমাৰ ইয়াতে আমি ডক্টৰসকলক এছাইন কৰিছোঁ, তেওঁলোকে চাইছে আৰু পৰৱৰ্তী সময়ত দেখা যাব কেনেকুৱা ধৰণে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমাৰ ADC বাইদেউ আমাৰ খবৰ লৈ আছে, আমাৰ হেল্থৰ যি ADC বাইদেউ আছে আৰু আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা আমাৰ মানুহ ইতিমধ্যে আহিছে, এপিডেমিঅলজিষ্ট আহিছে আৰু তেওঁলোকে আমাৰ এইবিলাক বিভিন্ন নমুনা সংগ্ৰহ কৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আমি গম পাম যে কেনেকুৱা ধৰণে আমাৰ খাদ্যত বিষক্ৰিয়া হৈছিলে আৰু কিভাৱে আমি আগবাঢ়িব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।